বৃহস্পতিবাৰে ৰাজ্যজুৰি পালন কৰা হয় বিষ্ণুৰাভা দিৱস। সমগ্ৰ ৰাজ্যৰ লগতে দৰঙৰ ঔতলা প্ৰাথমিক বিদ্যালয়তো উদযাপন কৰা হৈছে উক্ত বিষ্ণুৰাভা দিৱস। মিলিজুলি আঞ্চলিক লোককৃষ্টি সাংস্কৃতিক দল ঔতলাৰ উদ্যোগত উদযাপন কৰা হয় বিষ্ণুৰাভা দিৱস। তদুপলক্ষে পুৱা সামূহিক চাফাই শৰাই নিবেদনৰ পিছতে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে মিলিজুলি আঞ্চলিক লোককৃষ্টি সাংস্কৃতিক দলৰ সভাপতি ক্ষিতেশ্বৰ ডেকাই। গছপুলি ৰোপণ আৰু চিত্ৰাংকন প্ৰতিযোগিতাৰ সমান্তৰালভাৱে অনুষ্ঠিত হয় বিষ্ণুৰাভাৰ কালজয়ী গীতৰ সমাৰোহ। মিলিজুলি আঞ্চলিক লোককৃষ্টি সাংস্কৃতিক দলৰ সম্পাদক কামাল উদ্দিন আহমেদে আঁতধৰা আৰু পশ্চিম বাহজানী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অমৰেন্দ্ৰ ডেকা, ঔতলাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ইন্দ্ৰকান্ত ডেকা, হলৌচুকা বালিকা মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক ভূপেন ডেকা, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক উপেন ডেকা, প্ৰবীণ শিল্পীদ্বয় হেমচন্দ্ৰ বৰা আৰু ভদ্ৰকান্ত হাজৰিকা, সাংবাদিক নৱজিৎ শৰ্মা, ঔতলা প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক পদ্মনাথ প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰা সমাৰোহত বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতৰ উপৰি লোককৃষ্টি পৰিৱেশন কৰা হয়। আমি মিলিজুলি আঞ্চলিক লোককৃষ্টি সাংস্কৃতিক দল ঔতলাৰ যে এইবেলি বিষ্ণুৰাভা দিৱসটি উলহ মালহেৰে তাৰমানে ঔতলা প্ৰাথমিক বিদ্যালয়ৰ গৃহত আমি অনুষ্ঠিত কৰিছোঁ উলহ মালহেৰে। আৰু সুন্দৰ ৰাতিপুৱা 7 বজাৰ পৰা আমাৰ অনুষ্ঠান ভাগি চলি আছে। প্ৰথম আমাৰ আছিলে শৰাই নিবেদন, গছপুলি ৰোপণ, তাৰপাছত শিল্পীজনাৰ প্ৰতিকৃতিত মাল্যাৰ্পণ, বন্তি প্ৰজ্বলন ইত্যাদিৰ আমাৰ কাৰ্যসূচীভাগ চলি আছে। বৰ্তমান আমাৰ 12 ৰহণীয়া যিটো কৃষ্টি মাত গীতে মাতে সমাৰোহ চলি আছে আৰু সুন্দৰভাৱে আমাৰ এই কৰ্মভাগী বৰ্তমান বতৰো ভাল। ৰাতিপুৱা বতৰ খুব বেয়া আছিলে, বতৰ বেয়া হেতুকে আমি বহুত দেৰিকৈ এই অনুষ্ঠানভাগী আৰম্ভ কৰিবলগীয়া হৈছিল, কিন্তু এতিয়া সুন্দৰ বতৰ আৰু বতৰে আমাক কৃপা কৰিছে, আমি বৰ ভাল পাইছোঁ। এতিয়া আমাৰ শিল্পীসকলক আমি স্থান দিব পৰা নাই, যাব সুবিধা দিব পৰা নাই, এনেকুৱাকৈ তাৰমানে ইজৰাৰ পিছত ইজৰা আহিছে। বিভিন্ন ধৰণৰ গীতে মাতে চলি আছে। বৰ্তমান এটা সুন্দৰ এটা আমাৰ পৰা আমি পৰিৱেশন কৰিব পাৰিছোঁ বুলি আমি এটা সফল অনুভৱ কৰিছোঁ। হয়, আমি এইবেলি ঔতলাৰ লোককৃষ্টি আঞ্চলিক দলটিয়ে বিশেষভাৱে বৰ্ণাঢ্য কাৰ্যসূচীৰে ঔতলাৰ প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলৰ উত্তৰণৰ উদ্দেশ্যেৰে আৰু লগতে গঞাৰাইজৰ মাজত সম্প্ৰীতিৰ উদ্দেশ্যেৰে আমি এই প্ৰাংগণত বিশেষভাৱে বিষ্ণুৰাভা দিৱস উদযাপন কৰিবলৈ লৈছোঁ। আমাৰ উদ্দেশ্য এইটোৱেই যে বিষ্ণুৰাভাদেৱৰ যি আদৰ্শ গুণ গৰিমা, সেই আদৰ্শ গুণ গৰিমা আৰু ব্যক্তিত্বৰে পৰিপুষ্ট হৈ নতুন প্ৰজন্মই যাতে নতুন দিশেৰে আগুৱাই যাব পাৰে, এখন নতুন সমাজ গঢ়িব পাৰে, সেই উদ্দেশ্যেৰে আমি মিলিজুলি আঞ্চলিক লোককৃষ্টি দলেই আমি আহুপুৰুষাৰ্থ কৰিছোঁ, যাতে পৰৱৰ্তী সময়ত সেইসকল উদীয়মান ছাত্ৰ কিংবা নতুন পুৰুষেই যে আগবাঢ়ি গৈ আমাৰ সমাজখন ধৰি ৰাখিব পাৰে। আৰু তাৰ কাৰণে আমি উদ্দীপনা যোগাবলৈ এক বিশেষ ব্যৱস্থা কৰিছোঁ এইখন মঞ্চৰ পৰাই। দেওমৰনৈৰ পৰা নৱজিৎ শৰ্মাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।